সুপ্ৰভাত অসমবাসী ৰাইজ, মই তাপস মোৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক সকলোকে সুস্বাগতম। আজি বহুত গুৰুত্বপূৰ্ণ বিষয় এটি লৈ আলোচনা কৰিবলৈ আপোনালোকৰ কাষ চাপিছোঁ। বিষয়টো এনেকুৱা ধৰণৰ, ৰ'ব আগত আপোনালোকক মই বস্তুখিনি দেখুৱাই লওঁ, দেখুৱাৰ পিছতহে কথাখিনি ক'লে আপোনালোকে গম পাব। গতিকে চাই থাকক। এইখন আমাৰ তীৰ্থৰাজ, চাওকচোন ৰাইজ। যোৱাকালি এটা ৰিজাৰ্ভত গৈছিলোঁ। ৰিজাৰ্ভৰ পৰা অহাৰ পাছত গাড়ীখনৰ অৱস্থা এনেকুৱা ধৰণৰ, চাওকচোন। এইফালে এইখিনি চাওকচোন ৰাইজ, গাড়ীখনৰ অৱস্থা কি কৰিছে চাওকচোন। এনেকুৱাকৈ পিকাই থ'ত গুচি যায় সিহঁতি। তাৰ পাছত সেই গাড়ীখনৰ ষ্টাফ বা ড্ৰাইভাৰজনৰ কি দুৰ্গতি হয় গাড়ীখন চফা কৰোঁতে, কোনোবাই একবাৰ ভাবি চিন্তি চাইছেনে? চাওকচোন, এইখন এখন বগা গাড়ী। ইয়াত যে এই আমাৰ গুটকা তামোলৰ পিকবোৰ যে এনেকুৱাকৈ যে মাৰে, ইহঁতে মাৰাৰ পিছত গাড়ীখনৰ কি অৱস্থা হয় কোনোবাই একবাৰ ভাবি চাইনে? গাড়ীখনৰ অৱস্থা আৰু ড্ৰাইভাৰজনে যিজনে চফা কৰিব তেওঁৰ কি দুৰ্গতি হ'ব? এইখিনি ৰাইজ আৰু দেখাই আছোঁ, ৰ'ব চাওকচোন ৰাইজ। গাড়ীৰ তলৰখিনি কি অৱস্থা কৰিছে সিহঁতি, চাওকচোন। এই চানাবোৰক কি গাড়ীৰ ভিতৰত পেলোৱা জেগা? আপোনালোকেই কওকচোন। এইফালে গুটকাৰ পেকেট, কিবাৰ পেকেট, মেচৰ কাঠি, চাওকচোন কি অৱস্থা কৰে গাড়ীখনৰ। চ' ৰাইজ, আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ, যোনে যোনে তামোল বা গুটকা খাই গাড়ীখনত উঠি পিকায়, সিহঁতৰকহে কথাটো কৈ আছোঁ দেই ৰাইজ। গাড়ীত উঠি পিকোৱাৰ আগতে একবাৰ ড্ৰাইভাৰটোলৈ চিন্তা কৰিব বা গাড়ীখনলৈয়ে চিন্তা কৰিবচোন একবাৰ, যে আপোনালোকে যে এনেকুৱাকৈ পিকাই থৈ গুচি যায়, তাৰপিছত গাড়ীখনৰ কি অৱস্থা হয়। এই পিক পেলোৱাৰ কিবা অল্টাৰনেটিভ ব্যৱস্থা নাথাকিবনে? আপোনালোকে ড্ৰাইভাৰজনক ক'লে, বা দাদা আমি পিক পেলাম, গাড়ীখন অলপ শ্ল' কৰি দিয়ক, তো নিশ্চয় শ্ল' কৰি দিম আমি, কাৰণ আমাৰ দায়িত্ব হয় না এইটো, হয় নে নহয়? বা আপোনালোকে বটল এটা লওক, বটলত পেলাওক। সেইখিনি নকৰি আপোনালোকে যে এই অৱস্থাটো কৰে, আমাৰ কি দশা হয়? চ' ৰাইজ, এইখিনিয়ে ক'বলগীয়া আছিল মোৰ, আৰু একো ক'বলগীয়া নাই। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো ফ'ল' কৰি দিব। তো ধন্যবাদ, আজিলৈকে এইখিনিয়ে।